বসুদেবং সুতং কৃষ্ণং কংসসানুরবিমর্দনম দেবকী পরমানন্দং কৃষ্ণং বন্দে জগদ্গুরুম হরে রাম 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 কৃষ্ণ। আমাৰ খেনচুবাৰী বিষ্ণু মন্দিৰত উপস্থিত থকা বাপ বান্ধৱ আই মাতৃ সমস্তজনকে আমাৰ ভক্তিবৰা সেৱা নিবেদন কৰিছোঁ। আৰু এতিয়া আপোনালোকৰ সপ্তম স্কন্ধ চলি আছিলে। সপ্তম স্কন্ধত ভগৱান নৃসিংহৰ এই কথাখিনি চলি আছিলে যে প্ৰহ্লাদৰ ভক্তিত সন্তুষ্ট হৈ বা যেতিয়া নেকি ভক্তক যেতিয়া নেকি দানৱে অত্যাচাৰ কৰি আছে তেতিয়া এই ভগৱানে তেনেকুৱাকৈ নৰসিংহৰ ৰূপ ল'ব লগা হ'ল। খুব সুন্দৰ এই তত্ত্বৰ কথাখিনি আপোনালোকে হয়তো খুব ধুনীয়াকৈ একেদিন পাৰ কৰিছে। এই কথাখিনি কথাটো হ'ল যে ভগৱন্ত পুৰুষে কি কৰে যে যুগে যুগে অৱতাৰ হয়। দুষ্টক দমন আৰু শান্তক পালন কৰাৰ কাৰণে ভগৱন্ত পুৰুষে যুগে যুগে অৱতাৰ হয়। কিন্তু তেওঁ অৱতাৰ হোৱাৰ এটা প্ৰধান কাৰণ হ'ল যেতিয়া নেকি দুষ্টবিলাকে যেতিয়া নেকি শাসন কৰে বা দুষ্টবিলাকে যেতিয়া মানে ওপৰত উঠিব খোজে, ধৰ্মৰ ওপৰত উঠিব খোজে, যেতিয়া ভগৱান নৰসিংহ অৱতাৰ হ'ব লগা হ'ল তেতিয়া আছিল ভক্ত প্ৰহ্লাদ। এতিয়া ভক্ত প্ৰহ্লাদৰ কি হ'ল, তেওঁক মানে হিৰণ্যকশিপুৱে নিজৰ দেউতাক তেওঁ কি কৰা হ'ল মানে বহুত তেনেকুৱাকৈ তেওঁক অত্যাচাৰ কৰিব ধৰিলে। পাহাৰৰ পৰা পেলাই দিয়া বা সাপৰ আগত দিয়া, বিষ খুৱাই দিয়া, জুইৰ লগত পুৰি মাৰিবলৈ চেষ্টা কৰা, এনেকুৱা বহুত গৈছে। গতিকে ইমানবিলাক যেতিয়া নেকি ঘটনা কৰি থাকিব ধৰিলে প্ৰহ্লাদৰ নিচিনা এজন বৈষ্ণৱক, তেতিয়া ভগৱানে আৰু তেনেকুৱাকৈ বৈকুণ্ঠত থাকিব পৰা নাই। যদিও হিৰণ্যকশিপুৱে বৰ লৈ থৈ দিছে বোলে মোক দিনতো মাৰিব নোৱাৰে, হে ব্ৰহ্মদেৱ মোক এনেকুৱা বৰ দিয়ক যাতে মোক কোনেও দিনতো মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে, যাতে আপোনাৰ সৃষ্টিৰ কোনো বস্তু দি যাতে মই মৃত্যু হ'ব লগা নহয়, আকাশতো যাতে নমৰোঁ, পাতালতো যাতে নমৰোঁ, মাটিতো যাতে নমৰোঁ, মানে এনেকুৱাকৈ দিনতো যাতে নমৰোঁ, ৰাতিও যাতে নমৰোঁ, এনেকুৱা বুলি পেলাই এটা বৰ লৈছিলে। আৰু এই বৰটো লোৱাৰ কাৰণতেই নৰসিংহ ৰূপ হৈ আহিব লগা হ'ল। মানে মানুহো নহয়, জন্তুও নহয়, এনেকুৱা হ'ব লগা হ'ল। কাৰণ তেওঁ যিহেতু বৰ লৈ থৈছে, গতিকে সেইকাৰণে এই বৰটো খণ্ডন কৰিবৰ কাৰণে ভগৱান নৰসিংহ আটাইতকৈ উগ্ৰ ভগৱান এইজনেই হয়। ভগৱানৰ আটাইতকৈ উগ্ৰ ৰূপটো হ'ল নৰসিংহ ৰূপ। গতিকে সেই নৰসিংহ ৰূপে কি কৰিছে, তেনেকুৱাকৈ হিৰণ্যকশিপুক প্ৰশ্ন কৰিছিলে যে তই যে বৰ পাইছিলি, তেওঁ সি কৈছিলে যে মইতো বৰ পাইছিলোঁ, মইতো মৰিব লগা নাছিলে। তোক ব্ৰহ্মাদেৱে কি কৈছিলে বোলে মই দিনতো নমৰোঁ, ৰাতিও নমৰোঁ। এতিয়া কি হৈ আছে অৱস্থাটো? এতিয়া সন্ধ্যাকাল, তইতো সন্ধ্যাকালৰ কথা কোৱা নাছিলি। এতিয়া সন্ধ্যাকালত কি দিনো নহয়, ৰাতিও নহয়, এইখিনি হ'ল সন্ধ্যা। এতিয়া তই ক'ত বহি আছ? তই মোৰ কোলাত বহি আছা। তোক ক'ত মৰিব বুলি কৈছে? তোকতো তই বৰ লৈছিলি কি মই আকাশতো নমৰোঁ, মাটিতো নমৰোঁ, পাতালতো নমৰোঁ, ক'ত মৰিবি তই? তই এতিয়া মোৰ উৰুত মৰিবি, তোক সেইকাৰণে মই উৰুত বহুৱাই লৈছোঁ। তাৰপিছত তোক আৰু কি কৈছিল ব্ৰহ্মাদেৱে বোলে মোক অস্ত্ৰও নামাৰে, শস্ত্ৰও নামাৰে, একোৱে যাতে নামাৰে। কিন্তু এয়া চা, মই তোক অস্ত্ৰ দিও নামাৰোঁ, শস্ত্ৰ দিও নামাৰোঁ, মই কিহেদি মাৰিম? মোৰ নখেদিয়ে তোৰ বুকুখন ফালি মই কি কৰিম, তোৰ নাড়ী ফুৱতিবিলাক মই এফালৰ পৰা উলিয়াই দিম। তেতিয়া হিৰণ্যকশিপুৱে আচৰিত মানিছে যে ভগৱানৰ কি লীলা অৱতাৰ। গতিকে ইমান সুন্দৰ মনোমোহা আপোনালোকে এই অধ্যায়খিনি আপোনালোকে পাৰ কৰিছে যে আমি সেইখিনি নাপালোঁ আহি। যি কি নহওক যে ভগৱান নৃসিংহৰ এতিয়া অন্তৰ্ধান হ'ব যে ভক্ত প্ৰহ্লাদে অনেক স্তুতি কৰে যে লক্ষ্মী আয়েও স্তুতি কৰিব ভয় কৰে। লক্ষ্মীয়ে দেখা পাই কয় বোলে এইটোতো মোৰ স্বামী তেনেকুৱা নহয়, মোৰ স্বামী ইমান সুন্দৰ দেখিবৰ কাৰণে মোৰ স্বামী এনেকুৱা নৰ আৰু সিংহ এনেকুৱা ৰূপৰ মোৰ স্বামী নহয় বুলি পেলাই লক্ষ্মীয়ে ভয়তে তাৰ পৰা গুচি গ'ল। বাকী ব্ৰহ্মা আদি দেৱতাসকলেতো আঁতৰৰ পৰাই নমস্কাৰ কৰি আছে, কিন্তু তথাপি সেই নৰসিংহ ইমান খঙাল হৈ আছিলে, উগ্ৰ ভগৱান সেইকাৰণে আটাইতকৈ।
সেই উগ্ৰ ভগৱান ইমান খঙাল হৈ আছিলে যে তাতে লক্ষ্মীও ভয় খাইছিলে কিন্তু ভক্ত প্ৰহ্লাদে যেতিয়া স্তুতি কৰিলে তেতিয়া তেওঁৰ স্তুতিত কি হৈ গ'ল নৃসিংহ ভগৱান সন্তুষ্টি হৈ গ'ল আৰু সেই সন্তুষ্ট হোৱাৰ পিছত এতিয়া তেওঁৰ যেহেতু কৰ্মখিনি সম্পাদন কৰিলে গতিকে তেওঁ যিখিনি নেকি অৱতাৰ ধৰাৰ মূল উদ্দেশ্য আছিল লক্ষ্য উদ্দেশ্য গোটেইখিনি সম্পূৰ্ণ কৰিলে এতিয়া কি হ'ব তেওঁ অন্তৰ্ধান কৰিব তাৰ সম্পৰ্কে এতিয়া আমাৰ এই চেকটোত আলোচনা হ'ব কৃষ্ণ হে ৰাম ৰাম নাৰদ বদতি শুনা নৰপতি পাছে যেন কথা ভৈলা ভকতি যুগৰ যত মানে বৰং বিঘ্নি বুলি বা কলৈলা হে ৰাম কিছু হাস্য কৰি হৰি কয় হাদৰি প্ৰহ্লাদ সাধু মহন্ত হৰি ক সম্বুধি পৰম সুবুদ্ধি প্ৰহ্লাদে পাছে কহন্ত এৰা মুক প্ৰলোভন্ত নাথ নাৰায়ণ কৰিবা কনলা গয় স্বভাৱে আশ্ৰয় যত কাৰ্য স্বয়ং হিতু হবে মোৰ ভয় যিটো শুদ্ধ জন তোমাতে ক্ষেমন বীৰকটীয়াতি ক্ষয় সাধুৰ সংগতি হুয়ায়ে কমতি তোমাকে খেউপা নাৰদ বদতি শুনা নৰপতি পাছে জন কথা ভৈলা ভকতি যুগৰ যত মানে বৰ বিঘ্নি বুলিবা কলৈলা গতিকে এই যে ভকতি যুগৰ যিমানবিলাক বৰ আছে ভকতিৰ যিমানবিলাক বৰ আছে যে প্ৰভু ভগৱন্তই যদি কেতিয়াবা বৰ দিব খোজে বোলে এইটো বৰ লোৱা মই সন্তুষ্ট হৈছোঁ তোমাৰ ওপৰত এই বৰত কি আছে বিঘ্নি আছে সেইকাৰণে প্ৰহ্লাদে তাৰমানে বৰ ল'ব খোজা নাছিলে মোক বৰ নালাগে এইবিলাক নৰসিংহই সুধিছিলে যে হে বাচা যে মোৰ এই ৰূপটো দেখা পাই তোমাৰ ভয় লগা নাই নেকি মই যে ইমান উগ্ৰ এটা মূৰ্তি ধৰি আছোঁ বাকীবিলাকে যে মোৰ পৰা আঁতৰি আঁতৰি গৈছে তোমাৰ কি ভয় লগা নাই নেকি তেতিয়া সেইকাৰণে প্ৰহ্লাদে কৈছে যে হে প্ৰভু যে মোৰ অকণমানো ভয় লগা নাই আপোনাৰ এই ৰূপ দেখা পায় কিহৰ কাৰণে ভয় লাগিছে এই যে সংসাৰখন এই সংসাৰখনত থকা এই যি নেকি বিষয়ী এই বিষয়ী বস্তুবিলাক দেখিহে মোৰ ভয় হৈছে বাকীবিলাকক লৈ মোৰ ভয় নাই গতিকে সেইকাৰণে সেই নাৰদে এই কথাখিনি কৈ আছে যে ভকতি যুগৰ যত মানে বৰ বিঘ্নি বুলিবা কলৈলা যিমানবিলাক বৰ আছে যদি কোনোবাই বৰ দিম বুলি কয় প্ৰকৃত ভকতে বৰ নলয় আৰু বৰ ল'লেও যাতে তোমাৰ চৰণতে ভকতি থাকক যাতে তেনেকুৱাকৈ ভকতি কৰি থাকিব পাৰোঁ এনেকুৱা বৰহে লয় কিছু হাস্য কৰি হৰি খাদৰি প্ৰহ্লাদ সাধু মহন্ত হৰি সম্বুধি পৰম সুবুদ্ধি প্ৰহ্লাদে পাছে কহন্ত গতিকে যে প্ৰহ্লাদে মানে হৰিক সাদৰ কৰি এতিয়া হৰিক মানে কিবা ক'ব ওলাইছে যে মুকৰ প্ৰলোভন্ত নাথ নাৰায়ণ কৰিবা নলাগয় যে ভগৱানে যেতিয়া প্ৰহ্লাদক কৈছে যে হে বাচা মোৰ পৰা বৰ লোৱা তেতিয়া প্ৰহ্লাদে কৈছে যে হে প্ৰভু মোক আৰু বৰ দিব নালাগে নে আপুনি আৰু মোক প্ৰলোভন নিদিব আৰু আপোনাৰ প্ৰলোভনত যাতে মই মানে বিক্ৰী নহওঁ স্বভাৱে আশ্ৰয় যত কাৰ্য স্বয় হিতু হবে মোৰ ভয় কিহত আছে যে যি নেকি স্বভাৱে আছে যিমানবিলাক কাৰ্য এই যে সংসাৰখনত যিমানবিলাক নেকি বিষয়ী কাৰ্যবিলাক আছে এইবিলাকতহে মোৰ বেছি ভয় আছে গতিকে বৰকো মোৰ ইমান বৰ নালাগে বা সেই বৰেদি মোক প্ৰলোভন দিব নালাগে যিটো শুদ্ধজন তোমাৰ দেখে মন বীৰকতি আতিক হয় যিটো শুদ্ধজনে যিটো শুদ্ধ ব্যক্তিয়ে বা যিজন শুদ্ধ ভকতে
যে তোমাৰ দেখে মন তোমাৰ তাত যদি মনটো অৰ্পণ কৰি দিব পাৰে বিৰকতি আতি হয় তেওঁৰ সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱটো তেওঁৰ জাগি উঠিব কেৱল সংসাৰৰ ধন মোহ মায়া এইবিলাকতে যাতে ব্যস্ত থকা নহয় এইটো আমি চাব লাগে যে পদুমৰ পাত পানীত জন্ম তাৰ গাত পানী লাগি নাথাকে আমিও তেনেকুৱাকৈ সংসাৰৰ মায়া মোহত জন্ম আমাৰ গাত যাতে সেই মায়াবিলাক লাগি নাথাকে গতিকে সেইকাৰণে সাধুৰ সংগতি হুয়া একমতি তোমাক এখে উপাস হয় গতিকে যিজন শুদ্ধ মতি ভকত আছে তেওঁ কি কৰে সাধুৰ সংগত একমতি হয় তোমাক এখে উপাস হয় বুলি কৈছে যে তোমাকে কি কৰে উপাসনা কৰে যে সাধুসকলে এই বিভিন্ন প্ৰকাৰৰ দেৱ দেৱীবিলাক তেনেকুৱাকৈ ভজনা কৰি নাথাকে 12 মাহত 13 পূজা কৰি থাকিব নাপায় যদি আমি 12 মাহত 13 পূজা কৰি থাকোঁ তেতিয়াহ'লে এইবিলাক আমাৰ কোনো ধৰণৰ সাৰ্থকতাটো নাহে কৰিব পাৰিব যেনেকুৱাকৈ বাজি গাই চাইলৈ ফুৰালে গাখীৰ খাব নাপায় ঠিক তেনেকুৱাকৈ য'তে ত'তে যিকোনো ভকতি বা উপাসনা কৰি ফুৰিলে তাৰ পৰা কৰিব পাৰিব কিন্তু ফল নাপায় সেইকাৰণে এক দেও এক হেও এক বিনে নাই কেও আমি ভাতকেইটা যেনেকুৱাকৈ মুখেৰে গিলি পেলাই পেটৰ ভিতৰত পৰাৰ লগে লগে আমাৰ অংগ পতংগবোৰক কাৰোবাক কেলছিয়াম লাগে মিনাৰেল লাগে আইৰণ লাগে ভিটামিন লাগে যাক যেনেকুৱা উপাদান লাগে আমাৰ অংগ পতংগবিলাকে কি কৰে লৈ লয় ঠিক তেনেকুৱা আমি বেলেগে বেলেগে তাৰমানে অংগ পতংগবিলাকক খুৱাই দিব লগা নহয় বোলে তোক কেলছিয়ামখিনি দিছোঁ তোক আইৰণখিনি দিছোঁ তেনেকুৱা নহয় আমি একেলগে হানি বুটকি খোৱাৰ পিছত আমাৰ উদৰত পৰাৰ পিছতে তাৰ পৰা ভাগে ভাগে লৈ লৈ যাক যেনেকুৱা লাগে ঠিক তদ্ৰুপ আমি এক কৃষ্ণৰ ওচৰত যেতিয়া শৰণাগত হৈ আমি যেতিয়া তেওঁৰ ওচৰত ভজনা কৰিম তেতিয়াহ'লে কি হ'ব সেই একত উপাসনা কৰা হ'ব আৰু তেতিয়া কোনো দেৱ দেৱীয়ে বেয়া পোৱাটো নুবুজে হে ৰাম কিন্তু প্ৰভু হৰি জিজ্ঞাসা কৰি লক্ষণ বুজা দাসৰ নুহি তুমি বৰ প্ৰবোধ নকৰা তুমি গতি ভকত সংসাৰী কৰয় যত বৰ স্বয়ং যে প্ৰভু নাৰায়ণ ও তুমি খে নিশ্চয় ভকত বৎসল প্ৰলোভা কিকা গতিকে হে প্ৰভু জিজ্ঞাসা কৰি লক্ষণ বুজা দাসৰ গতিকে এই দাসৰ পলাৰে নিজকে দাস বুলি স্বীকাৰ কৰিছে গতিকে তেওঁ প্ৰভু ভগৱানক কৈছে নৰসিংহ ভগৱানক কৈছে যে লক্ষণ বুজা দাসৰ আপোনাৰ দাস মানে কি চাকৰ নুহি তুমি বৰ প্ৰবোধ নকৰা তুমি গতি ভকতৰ গতিকে তুমি আৰু মোক সেই বৰৰ প্ৰতি মোক আশ্বাস নিদিবা আৰু কাৰণ বৰ দিয়াৰ লগে লগে মই এতিয়া কিবা খুজি পাম যিটো নুখুজিব লাগে সেইটো খুজি পাম গতিকে সেইটো খোজাৰ লগে লগে কি হৈ যাব মোৰ ভকতি নিষ্ফল হৈ যাব গতিকে সেইকাৰণে যে তুমি আৰু মোক আৰু সেইবিলাক লোভত নেপেলাবা আৰু প্ৰভু এই বুলি বেলে প্ৰহ্লাদে এই কথাখিনি কৈছে গতিকে আমি কি কৰিব লাগে এই প্ৰহ্লাদে যিটো দাসত্ব ভকতি দেখুৱাইছে আমি তেনেকুৱাকৈ দাগ হৈ ভকতি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে সেইকাৰণে নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে উদাস হুয়াতো যো সেৱা নকৰিলো হৰি 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 ঐ ইটো ঘূৰায়া পাওঁ ৰাধৰ চিকিৎসা নাই ৰাম ও হৰিয়ে ইটো ঘূৰায়া পাওঁ ৰাধৰ চিকিৎসা নাই ৰাম যে কোনোবাই যদি ঈশ্বৰৰ ওচৰত দাগ হৈ পেলাই যদি ভকতি নকৰিলে জীয়াই থকা অৱস্থাত মনুষ্য জীৱন পাই যদি কোনোবাই ঈশ্বৰৰ ওচৰত দাসত্ব স্বীকাৰ কৰি যদি ভকতি নকৰিলে গতিকে তেওঁৰ মনুষ্য জীৱনটো বৃথা হৈ যাব কৈছে এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে আপুনি মই জীৱনত বহুত চিকিৎসা পাম চকুৰ বেমাৰ হ'লে কাণৰ বেমাৰ হ'লে পেটৰ বেমাৰ হ'লে আমাৰ চিকিৎসা বহুত আছে চিকিৎসা চবে দিব কিন্তু এটা বস্তুৰ চিকিৎসা কোনেও দিব নোৱাৰে
যদি কোনোবাই যদি মানৱ জনম পাই যদি হৰিক ভজনা নকৰিলে বা হৰিৰ ওচৰত যদি দাগ হৈ যাবলৈ চেষ্টা কৰা নাই সেইকাৰণে হৰিৰ ওচৰত যিমান পাৰি দাস কিংকৰ এই হৈ যাব লাগে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শেষত সেইকাৰণে বাৰে বাৰে কয় কৃষ্ণৰ কিংকৰে কহে কৃষ্ণৰ কিংকৰে ভনে এই বুলি বলে বাৰে বাৰে কৈ যায় কিংকৰ মানে চাকৰ যে তেওঁ ইমানখিনি জানে ইমানখিনি পণ্ডিত হৈও তেওঁ কি নকৰে যে মই জানো মই কৈছোঁ দে এনেকুৱাকৈ নকয় নে মই ঈশ্বৰৰ চাকৰ বুলিহে তেওঁ পৰিচয় দিছিলে গতিকে সেইকাৰণে আমিও ঈশ্বৰৰ যাতে কিংকৰ হৈ থাকিব পাৰোঁ চাকৰ হৈ যাব পাৰোঁ এইটোহে হ'ল ভকতিৰ এটা প্ৰধান লক্ষণ যিটো আজি কি কৰিছে যে প্ৰহ্লাদে সেই বস্তুটো আমাক কৰি দেখুৱাইছে যে ঈশ্বৰৰ ওচৰৰ কাৰণে প্ৰাৰ্থনা কৰিছে এই দাসক তুমি লক্ষণ বুজাই এই দাসৰ যিখিনি কথা বুজিব চেষ্টা কৰা সংসাৰী কৰয় যত বৰচয় যে প্ৰভু নাৰায়ণ তুমি খে নিশ্চয় ভগত বৎসল প্ৰলোভা কি কাৰণ গতিকে কি যে তুমিয়েই হ'ল প্ৰভু নাৰায়ণ যিবিলাক সংসাৰী ব্যক্তি আছে এই সংসাৰত থকা লোকসকলৰ কাৰণে তুমিয়ে হ'লা প্ৰভু নাৰায়ণ তোমাৰ বাহিৰে আৰু বেলেগ আৰু গতি নাই তুমি অগতিৰ গতি তুমি খে নিশ্চয় ভগত বৎসল প্ৰলোভা কি কাৰণ গতিকে তুমিতো ভকত বৎসল ভকতক প্ৰত্যেকটো সময়ত তুমি সহায় কৰা গতিকে সেইকাৰণে প্ৰলোভা কি কাৰণ বুলি কৈছে যে তুমি আমাক কিয় ইমান প্ৰলোভন দিছা এই বুলি বলে নিৰসিংহ ভগৱানক প্ৰহ্লাদে কৈ আছে দিয়া প্ৰভু ডাক বুলিল বাক ও তোমাৰ আগত হৰি ও যদি খোজে বৰ ভক্ত নহে নৰম ও বুলিবা নিজৰ কৰি ও ব্যৱসাৰ ধন ভৈলা নাৰায়ণ তাখম্বা কলাগি হৰি যে হিমনে খোজে দিয়া সহজে সমস্তকে মন পুৰি ভক্ত প্ৰহ্লাদে কৈছে যে প্ৰভু দিয়া প্ৰভু ডাক বুলিলো বাক তোমাৰ আগত ধৰি যদি খোজে বৰ ভক্ত নহয় নৰ বুলি বাণিজ্যৰ কৰি গতিকে প্ৰভু যে তোমাৰ আগত কি বুলি মই বৰ খুজিম বুলিলো বাক যদি খোজে বৰ ভক্ত নহয় নৰ যদি কোনোবাই তেনেকুৱাকৈ বৰ খোজে তেতিয়াহ'লে তেওঁ ভক্ত নহয় বুলি বাণিজ্যৰ কৰি মানে বাণিজ্য মানে বেপাৰ গতিকে বেপাৰ কৰিবলৈতো বহুত আছে জীৱনত বেপাৰ আমাৰ বহুত আছে কিন্তু এই যে ভক্ত প্ৰহ্লাদে কৈছে যে প্ৰভু তোমাৰ পৰা মোৰ আৰু সেই বিনিময় নালাগে আমিতো কেৱল বিনিময় বিচাৰি থাকোঁ ঈশ্বৰৰ ওচৰত বোলে প্ৰভু আপুনি এইটো দিয়ক সেইটো দিয়ক এই বুলি বোলে আমি কেৱল বিনিময় বিচাৰি থাকোঁ আমাৰ লিষ্টখন হ'ল কেৱল নাই নাই প্ৰভু আমি তেওঁৰ পৰা কিমানখিনি পাইছোঁ এইখিনিত আমাৰ সন্তুষ্ট নহওঁ আমি কি পোৱা নাই তেওঁৰ পৰা কি পোৱা নাই এই নোপোৱাখিনিহে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ কিন্তু আমি জীৱনত কি পালোঁ এই পোৱাখিনিক লৈ আমি বোলে ঈশ্বৰক নকওঁ এইটোৱে হ'ল আমাৰ আটাইতকৈ দুৰ্ভাগ্য আৰু মানুহ দুখী হোৱাৰ এইটোৱে আটাইতকৈ ডাঙৰ কথা প্ৰথম কথা হ'ল এইটো যে মানুহে যিখিনি পায় এইখিনিতে সন্তুষ্ট হ'ব নোৱাৰে সন্তুষ্ট নাথাকে অসন্তুষ্ট ব্যক্তিৰ কেতিয়াও কোনোদিন সন্তুষ্ট হ'ব নোৱাৰে সি যিমান কোটিপতি হওক সন্তোষম পৰম সুখম বুলি কৈছে যে অসন্তোষীয়া ব্যক্তি কেতিয়াও সুখী নহয় সন্তোষ হ'ব লাগিব যে প্ৰভু তুমি মোক যিখিনি দিছা যে মোৰ যোগ্যতাতকৈ তুমি মোক বহুতখিনি দিছা এই বুলি বলে প্ৰভু ভগৱন্তৰ ওচৰত আমি কৃতজ্ঞ হ'ব লাগে অকৃতজ্ঞ হৈ থাকিব নালাগে বোলে এইটো নাই সেইটো নাই আপোনাক মই এক ঠোক কল দিলোঁ প্ৰভু আপুনি মোক এইখিনি দিয়ক LIC নিচিনাকৈ প্ৰভু আপোনাৰ তাত এইখিনি থৈছোঁ প্ৰিমিয়ামখিনি থৈছোঁ গতিকে আপোনাৰ পৰা এই মিচৰিটিখিনি পাম বুলি আশা ৰাখিছোঁ এনেকুৱা ভকতি নহয় পলিচি ভকতি নহ'ব ভকতিটো কি হ'ব লাগিব যে প্ৰভু আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমি সদায় এনেদৰে আপোনাৰ চিচনত ভক্তি কৰি থাকিব পাৰোঁ আৰু আপোনাৰ যাতে কৃপা দৃষ্টি সদায় আমি লাভ কৰি থাকোঁ
এনেকৈ প্ৰাৰ্থনা কৰিব লাগে যে আপোনাৰ কৃপাত যাতে সদায় ধন্য হৈ থাকিব পাৰোঁ এনেকৈ প্ৰাৰ্থনা কৰিব লাগে ইটো দি সিটো দি এইটো দিয়ক সেইটো দিয়ক এনেকুৱা নহয় এইবিলাক হ'ল সকাম ভগতি ভাগৱতে সকাম ভগতি কৰিব দিয়া নাই যে ভাগৱতে কেৱল নিষ্কাম ভগতি কৰিব দিছে নিষ্কাম মাৰ্গ বা নিগম মাৰ্গ আগম মাৰ্গত যাব দিয়া নাই আগম মানে মই ঈশ্বৰৰ পৰা কিবা কিবি বিচাৰি থকা কিছুমান মানুহে বিভিন্ন মন্দিৰত যায় তেনেকুৱাকৈ মন্দিৰত গৈ পেলাই ইটো ইটো বিচাৰি থাকে সেনেকুৱা বিচৰা ভক্তিটো নহয় আমি ঈশ্বৰৰ ওচৰত আমি ইমান কম বস্তু এটা বিচাৰিব নালাগে এইবিলাক হ'ল অপাৰ্থিব জগতত কিছুমান হ'ল এইবিলাক বস্তুবিলাক আমি যিটো বিচাৰোঁ সেই বস্তুটো আমাৰ ক্ষণস্থায়ী হয় কিন্তু যিটো বিচাৰিব লাগে সেইটো আমাৰ বিচৰাই নহয় আসল বস্তু কি বিচাৰিব লাগিছিল আমি কি বিচাৰি পাইছোঁ গতিকে ঠিক তেনেকুৱা যাতে আমাৰ এই তেনেকুৱা যাতে প্ৰলোভন নহয় বেপাৰ সেইকাৰণে কৰিবলৈ বহুত আছে কিছুমানে এই এদিনাখনে আমাৰ ওচৰৰে এজন মানুহে ক'লে মোকে ক'লে এদিনাখন কথাটো মই শুনা পাই সুধিলোঁ মই মানুহজনক এই যে আমি যে ভাগৱত চাই ফুৰোঁ এই ভাগৱত চাই ফুৰাটো এদিন মানুহ এজনৰ আগত ক'লে এইটো বোলে আমাৰ বেপাৰ যে আমি মানুহৰ আগত এনেকুৱাকৈ ভাগৱত কথা কৈ বেপাৰ কৰি ফুৰোঁ তেতিয়া মই কথাটো শুনি অকণমান বেয়া লাগিল কাৰণ আমিতো কোনো মানুহৰ আগত তেনেকুৱাকৈ একো নকওঁ যোনে যি দিয়ে সেই বস্তুটোকে আমি গ্ৰহণ কৰোঁ নিদিলেও আপত্তি নাই কাৰণ বেপাৰ কৰিবলৈ মোৰ নিজস্ব এখন বেপাৰ আছে গতিকে এই বেপাৰটো আমাৰ ওচৰৰে এজন মানুহে ক'লে তাৰপিছত সুধিলোঁ যেতিয়া সুধিলোঁ গৈ তেতিয়া তাৰমানে সেই মানুহজনে একদম থটমট খাই গ'ল গতিকে কথা হ'ল সেইকাৰণে এই যে এই বেপাৰ এই বণিজৰ কথাখিনি কওঁতে কৈছোঁ যে বেপাৰ কৰিবলৈ জীৱনত বহুত আছে কিন্তু এই ভাগৱতক লৈ বেপাৰ কৰিবলৈ মানে কাৰো ইচ্ছা নাযায় বা কোনো তেনেকুৱাকৈ বেপাৰ কৰিব নালাগে কাৰণ ভাগৱত চাই পেলাই যদি কোনোবাই ভাবে বোলে আমি বহুত পইচা পাম কোনোবাই ভাবে যদি ভাগৱত চাই বহুত ধনী হ'ব তেনেকুৱা নহয় ভাগৱত চাব মাতে কাৰণেহে অহা হয় এতিয়া আজি আপোনালোকে মাতিছে এতিয়া মাতাৰ কাৰণেহে অহা হয় নামাতিলেতো নাযাওঁ গতিকে সেইকাৰণে এইখিনি কথা এদিনাখনে শুনি পেলাই মই মানে ক'লোঁ কথাখিনি যে সেইকাৰণে ইয়াতেও এই কথাখিনি কৈছে ভক্ত প্ৰহ্লাদে কৈছে যে প্ৰভু বেপাৰ কৰিবলৈ বহুত আছে যে আপোনাৰ পৰা আমাক বেপাৰৰ মূল্য নালাগে মই যে ভক্তি কৰি আছোঁ ইয়াৰ মূল্যটো আপোনাৰ পৰা বিচৰা নাই এই বুলি বোলে ভক্ত প্ৰহ্লাদে কৈছে যে ব্যৱসায়ৰ ধন ভৈলা নাৰায়ণ তাসম বাক লাগি হৰি গতিকে ব্যৱসায়ৰ ধনটোৱে হ'ল হৰি নাম যে কৃষ্ণ নাম যোনে যিমানখিনি কৃষ্ণ নাম ল'ব পাৰে সেইটোৱে হ'ল পৰম ধন যদি আজি মই ইয়াতে নাহিলোঁ হয় বা আপোনালোকৰ যদি অনুষ্ঠান নাথাকিলে হয় আমি চবে কি কৰিলোঁ হয় বেলেগ বেলেগ ঠাইত ব্যস্ত হৈ থাকিলোহেঁতেন বেলেগ বেলেগ ঠাইত গতিকে যে আমি সেইখিনিৰ পৰা এতিয়া যে আহিছোঁ এইটোৱে হ'ল আমাৰ লাভ আমাৰ এইটোৱে কি লাভ যে আমি ইয়াতে আহি পেলাই কৃষ্ণ কথা আলোচনা কৰি আছোঁ আৰু কৃষ্ণ কথা আলোচনা কৰিলে কি হয় জনম সাৰ্থক হয় আমাৰ এইটো প্ৰতিপতিকৰ লাভ শুনা আৰু কোৱা চবৰে এইটো হ'ল লাভ সেইকাৰণে ভাগৱত চাই বেপাৰ কৰাৰ কথা কোনেও ভাবিব নালাগে আৰু এইটো যদি কোনোবাই ভাবেও তেতিয়াহ'লে এইটো কি হৈ যায় যে তেওঁৰ এইটো যদি নহয় তেতিয়াহ'লে কি হ'ব তেওঁৰ এই ভুলটোৱে তেওঁক আকৌ গুষ্টি এই পাপৰ সেই বোজাটোৱে তেওঁক খেদি থাকিব একদম বংশ খেদিব যদি নজনাকৈ সেইকাৰণে যে এই যে হেৰিত কৈছে যে কীৰ্তনৰ প্ৰথমতে এইকাৰণে কৈছে নাম অপৰাধ বুলি দিছে যে নাম অপৰাধত কি আটাইতকৈ কথা হ'ল কি যদি কোনোবাই ভকতক নিন্দা কৰে যদি কোনোবাই ভকতক যদি তাচ্ছিল্য কৰে তেতিয়াহ'লে তেওঁৰ বংশ নিষ্ঠাৰ নাই তেওঁৰ বংশ কেতিয়াও ভাল নহয় তেওঁ যিমান টকা পইচা নাথাকক তেওঁ কেতিয়াও সুখত হাঁহি মাৰিব নোৱাৰে কিন্তু সেইকাৰণে এই যে এই কথাখিনি তাতেই যে ভকতক নিন্দা কৰাৰ কাৰণে এই ফলখিনি হিৰণ্যকশিপুৱে ভোগ কৰিব লগা হ'ল হিৰণ্যকশিপুৱে আগতে বহুত অত্যাচাৰ কৰিলে তেনেকুৱাকৈ একো কৰা নাছিল কিন্তু প্ৰহ্লাদৰ নিচিনা এজন বৈষ্ণৱক যেতিয়া নেকি উলট পালটবিলাক কৰিব ধৰিলে তেতিয়া ভগৱানে তেনেকুৱাকৈ মানে এটা উগ্ৰ মূৰ্তি ধাৰণ কৰিব লগা হ'ল গতিকে সেইকাৰণে সাৱধান কৰি দিছে যে যাতে আমি ভগৱানক বেয়াকৈ ক'লেও ভগৱানে সহ্য কৰে কিন্তু ভক্তক যদি নিন্দা কৰে তেতিয়াহ'লে ভগৱানে কেতিয়াও সহ্য নকৰে গতিকে এই ফলটো তেওঁ ভোগ কৰে সেইকাৰণে এই কথাখিনি জানি শুনি প্ৰহ্লাদে কৈছে যে হে প্ৰভু যে ধনটো আৰু বহুত আছে কিন্তু আপোনাৰ নাম ধনেই মোৰ কাৰণে শ্ৰেষ্ঠ ইয়াতকৈ আৰু ধন নালাগে যেহি মানে খোজে দিয়াহা সহজে সমস্তকে মনপুৰি আপুনি যিটো খোজে সেইটো আৰু দিয়ে সমস্তকে পূৰণ কৰি দিয়ে খুজিব লগা নহয়ে আপুনি ভক্তৰ মনোবাঞ্ছা সকলোখিনি ক'ত কি আছে গোটেইখিনি বুজি পায় ৰাম যিটো নৰ হয় মহাশুদ্ধা হয় মনেও কিছু নোখোজে
ও তথাপি যতে সম্পদ অনেকম ঐ আপুনি পাৱে সহজে মোৰ মনে কাম নাহি বিশ্ৰাম তোমাৰ ভক্তি একান্ত তুমিও পৰম স্বামী নিৰূপম নিৰুপাধি মহাসন্তয় ৰাম। গতিকে সেইকাৰণে কৈছে সিটো নৰ হয় মহাশুদ্ধ হয় মনেও কিছু নোখোজে। গতিকে যিজন শুদ্ধমতিত আছে ভকতিত আছে তেওঁ মনৰ পৰাও কি একো নোখোজে ঈশ্বৰৰ ওচৰত। কাৰণ এগৰাকী মাতৃয়ে কি কৰে, যেতিয়া এটা শিশু জন্ম পায়, জন্ম পোৱাৰ লগে লগে শিশুটোৱে কি কৰে, কোৱা কোৱা কৰি কান্দে। কিন্তু শিশুটোৱে মানে ভাষাৰে প্ৰকাশ নকৰে, বোলে মোক ইটো দিয়ক সেইটো দিয়ক, মোক ইটো লাগে সেইটো লাগে। মাকে নিজে শিশুটোক চায়ে গম পায় যে পেচাব কৰিছেনে, পায়খানা কৰিছে নে, এতিয়া শুব নে গাখীৰ খাব, কি কৰিব, গোটেইখিনি মাকে গম পায়। শিশুটোৱে ইটো দিয়ক সেইটো দিয়ক বুলি বোলে খুজি নাথাকে, মাত্ৰ কান্দে। গতিকে সেইকাৰণে কি হয় যে আমিও ঈশ্বৰৰ ওচৰত কান্দিব জানিব লাগে। যেতিয়া ঈশ্বৰৰ ওচৰত আমি যদি কান্দিও তেতিয়াহ'লে কি কৰিব, ঈশ্বৰে আমাৰ প্ৰত্যেকটো মনোবাঞ্ছা তেওঁ কি লাগে কি নালাগে এইটো ঈশ্বৰে বুজি পায়। কাৰণ ঈশ্বৰে যিহেতু পঠাই দিছে আমাক ইয়াতে, গতিকে আমাৰ যিটো বস্তু প্ৰয়োজন সেই বস্তুটো তেওঁ বুজি পায়। গতিকে আমি ঈশ্বৰৰ ওচৰত কি কৰিব নালাগে, বোলে প্ৰভু ইটো দিয়ক সেইটো দিয়ক বুলি খুজিব নালাগে। খোজাৰ লগে লগে কি হৈ যায়, সেইটো সকাম ভকতিত পৰি যায়। আৰু সকাম ভকতিত পৰাৰ লগে লগে সেই ভকতিটো মানে যিটো পাব লাগে ফলটো সেইটো নাপায়গৈ।